পাহাৰত আহি থাকিলে এনেকুৱা অনুভৱ হয় আৰু গৈ থাকিলে আৰু ধুনীয়া জেগা দেখি যাম নেকি, আৰু গৈ 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 এনেকৈ বহু দূৰ যোৱা হয়। আৰু আমি এইখন পাহাৰ দেখিছোঁ নহয়, এই ওখ পাহাৰখন পাৰ হৈ, অৰ্থাৎ আমি নাজিৰাৰ পৰা আহি আছোঁ, এতিয়া নাগালেণ্ড পাহাৰ ইখনৰ পিছত সিখন পাৰ হৈ এতিয়া লাহেকৈ আমি কহিমাই পামগৈ। তুলি টাউন পাৰ হৈ মেলি আহি আমি এতিয়া বহুত দূৰ আগবাঢ়ি গুচি আহিলোঁ। কিন্তু ইয়াৰ যি সৌন্দৰ্য, পাহাৰৰ যি সৌন্দৰ্য, নগা পাহাৰৰ যি সৌন্দৰ্য, নগা পাহাৰ বুলি ক'লে আপোনালোকে নিশ্চয় জানে আমি এতিয়া আছোঁ ডালিমিৰ ৰাজ্যত, যিহেতু গদাধৰ সিংহৰ সৈতে ডালিমিৰ বিশেষ সম্পৰ্ক আছিল, আৰু সেয়েহে সেই ইতিহাস জড়িত আজি এই ৰাজ্যত আমি বৰ্তমান উপস্থিত আছোঁ। আমি আহিছিলোঁ নাগালেণ্ডৰ তুলিলৈ, তুলিৰ পৰিৱেশ চাবলৈ, কিন্তু তুলি নগৰৰ পৰা আহি 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 আমি এতিয়া দেখিছে নহয়, এই ৰাস্তাৰে আহি 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 এতিয়া আমি বহু দূৰ আগুৱাই আহিলোঁ। আৰু ইয়াৰ যি পৰিৱেশ ইমান বেছি ধুনীয়া, আহি মানে পাহাৰত আহিয়ে আছোঁ, জেগা আৰু ধুনীয়া জেগা দেখিমকৈ আহি আছোঁ, আহি আহি এতিয়া আমি বহু দূৰ গুচি আহিলোঁ, আকৌ উভতিব লাগিব। কিন্তু এতিয়া আমি চাইছোঁ যে কিমান কেইখন পাহাৰ এৰি থৈ আহিলোঁ, কিমান ওখ ওখ পাহাৰ এৰি এতিয়া আমি ইয়াৰ পালোহি। অৰ্থাৎ আমাৰ সেইটো ছাইডে আছে আমাৰ অসমখন, আমাৰ অসমখন সেই পাহাৰখিনিৰ মাজত এৰি থৈ এতিয়া আমি ইয়াৰ পালোহি, নাগিনীৰ ৰাজ্যত আছোঁ, এই ডালিমিৰ ৰাজ্যত। আৰু ইয়াৰ যি পৰিৱেশ, এই পৰিৱেশ সঁচাকৈ বহুত বেছি বিনন্দীয়া, আৰু আপোনালোক আহিব পাৰে। তুলি পাৰ হৈ, তুলিও যথেষ্ট সুন্দৰ নাগালেণ্ডৰ, আৰু এই তুলি পাৰ হৈ আমি এতিয়া যিমানখিনি পাৰোঁ আগলৈ আহি আছোঁ, এতিয়া আৰু উভতিম। কিন্তু এতিয়া চাইছোঁ আমি ইমান ডাঙৰ পাহাৰকেইটা পাৰ হৈ আকৌ আমি অসমলৈ যাব লাগিব। ধন্যবাদ।